PM কিষাণ সম্মান নিধি যোজনাৰ 20 নং কিস্তিলৈ কিন্তু ইতিমধ্যে ইম্পৰ্টেণ্ট আপডেট ওলাই আছে অৰ্থাৎ আপোনালোকে কোনটো ডেটত আপোনালোকে PM কিষাণ সম্মান নিধি যোজনাৰ 20 নং কিস্তি লাভ কৰিব লগতে কোনসকলে 4000 টকা লাভ কৰিব ইয়াৰ লগতে বৰ্তমানলৈকে নতুন লিষ্ট যিখন ওলাইছে এই লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব সবিকে কিন্তু এই ভিডিঅ'টোৰ জৰিয়তে জনাম গতিকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব কিয়নো আপোনালোকৰ বাবে অতিকৈ ইম্পৰ্টেণ্ট আজিৰ এই ভিডিঅ' যদি আপুনি PM কিষাণ সম্মান নিধি যোজনাৰ এজন হিতাধিকাৰী হয় প্ৰথমতে PM কিষাণ সম্মান নিধি যোজনালৈ কিছু আপডেট ওলাইছে ইয়াতে আপোনালোকে প্ৰথমতে দেখলাইছে এই চাৰিটা কাম নকৰিলে লাভ নকৰিব PM কিষাণ সম্মান নিধিৰ ধন আজিয়ে কৰক এইকেইটা কাম ইয়াতে কি বিষয় উল্লেখ কৰিছে সমগ্ৰ দেশৰ 11 কোটিৰো অধিক কৃষকে প্ৰধানমন্ত্ৰী কিষাণ সম্মান নিধি PM কিষাণ আঁচনিৰ 20 নং কিস্তিৰ ধনৰ বাবে অপেক্ষা কৰি আছে এই আঁচনিৰ অধীনত যোগ্য কৃষকৰ বছৰি 6000 টকা দিয়া হয় প্ৰতিটো কিস্তিতে 2000 টকা প্ৰদান কৰা হয় কিন্তু এইবাৰ 20 সংখ্যক কিস্তিৰ ধন প্ৰদানৰ কিছু বিলম্ব হৈছে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই বাবে বহুতে ভাবিছে যে জুন মাহৰ শেষ সপ্তাহ বা জুলাই মাহৰ আৰম্ভণিতে এই 20 নং কিস্তিৰ ধন প্ৰদান কৰা হ'ব যদি আপুনি PM কিষাণ যোজনাৰ হিতাধিকাৰী তেন্তে সময়ে কিছুমান বাধ্যতামূলক পদ্ধতিৰ জৰিয়তে ইয়াক সম্পূৰ্ণ কৰাটো অতি প্ৰয়োজনীয় যদি আপুনি এই চাৰিটা কাম নকৰে তেন্তে আপুনি 20 সংখ্যক কিস্তিৰ ধন লাভ নকৰিব কি এই চাৰিটা কাম কৰিব লাগিব চাওক মতে ইয়াতে ওলাইছে নাম্বাৰ 1ত আপোনাৰ বেংক একাউণ্টৰ সৈতে আধাৰ লিংক কৰক আপোনাৰ বেংক একাউণ্ট নম্বৰ আৰু আধাৰ যদি কোনো লিংক নাথাকে তেন্তে আঁচনি ধন নাপাব পাৰে পলম নকৰি বেংকত গৈ আধাৰ আপডেট কৰক সব এনেকল বৰ্তমান কিন্তু আপোনালোকে বেংকতো যাব নালাগে আপোনালোকে কিন্তু ঘৰত বহিয়ে আপোনাৰ বেংক একাউণ্টতে আধাৰ কাৰ্ডখন লিংক কৰাব পাৰিব কেনেকৈ লিংক কৰাব পাৰিব সেই বিষয়ে মই অলৰেডি ভিডিঅ' বনাই ৰাখিছো আপোনালোকৰ সুবিধাতে মই সেই ভিডিঅ' লিংক মই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত দি ৰাখিম তাৰ পৰা আপোনালোকে ভিডিঅ' চাই কিন্তু এতিয়া ঘৰত বহি আপোনাৰ বেংক একাউণ্টতে আধাৰ কাৰ্ডখন লিংক কৰাব পাৰিব 2 নম্বৰত আপোনালোকে দেখিবলৈ পাইছে EKYC প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা PM কিষাণৰ ধন লাভ কৰিবলৈ EKYC কৰাটো বাধ্যতামূলক যদি আপুনি এতিয়া EKYC কৰা নাই তেন্তে সোনকালে সম্পূৰ্ণ কৰক আপুনি এই প্ৰক্ৰিয়াটো অনলাইন যোগে PM কিষাণ পোৰ্টেলৰ জৰিয়তে বা ওচৰত CSC চেণ্টাৰত গৈও কিন্তু সম্পূৰ্ণ কৰিব পাৰিব EKYC অবিহনে PM কিষাণৰ ধন লাভ নকৰিব তো ইয়াতে কিন্তু দ্বিতীয় অপচন যেটো দিয়া হৈছে এটো হল যে আপোনালোকে যদি আপোনালোকৰ PM কিষাণৰ ৱেবছাইটত EKYC কৰা নাই তেতিয়ালৈকে EKYC টো কৰক EKYC টো আপোনালোকে নিজেও কৰিব পাৰিব অথবা আপোনালোকৰ ওচৰে পাছৰে যেমন কি CSC চেণ্টাৰ আছে হেমত গৈ কিন্তু আপোনালোকে EKYC টো কমপ্লিট কৰিব পাৰিব 3 নম্বৰত উল্লেখ কৰিছে ভূমি ৰেকৰ্ড পৰীক্ষণ আপোনাৰ নামত থকা ভূমিৰ ৰেকৰ্ড চৰকাৰী তথ্য কোষত শুদ্ধকৈ আপডেট কৰা হৈছে নে কি অনুগ্ৰহ কৰি পৰীক্ষা কৰক আৰু ভুল বা অসম্পূৰ্ণ তথ্যৰ ফলাফল কিস্তি বাতিল হ'ব পাৰে যদি আপোনালোকৰ ল্যান্ড সিডিং কৰা নাই তেনেক্ষেত্ৰত আপোনালোকে এটো আপডেট কৰাই ল'ব আৰু হেকত কৈছে নাম আৰু অন্যান্য নথিপত্ৰ আধাৰ কাৰ্ড বেংক একাউণ্ট আৰু পঞ্জীয়ন প্ৰদান কৰা হৈছে যদি নামবোৰ মিল নাথাকে তেন্তে ধন লাভ নকৰিব গতিকে সকলো নথিপত্ৰ সঠিক নাম আৰু তথ্য আপডেট কৰা হৈছে নাই পৰীক্ষা কৰক আপোনালোকে কিন্তু এটো পৰীক্ষা কৰিব লাগিব পৰীক্ষা কেনেকৈ কৰিব হে মই দেখুৱাই আছো পৰীক্ষা কৰাৰ বাবে আপোনালোকে জাস্ট কি কৰিব PM কিষাণ সম্মান নিধি যোজনাৰ পোৰ্টেলটোলৈ আহিব অহাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন হৈ আহিব আৰু ফাৰ্মাৰ কৰ্নাৰত আহি আপোনালোকে এই যেটো নো ইউৰ ষ্টেটাছ অপচন আছে ইয়াতে ক্লিক কৰিব ওকে নো ইউৰ ষ্টেটাছ অপচনত ক্লিক কৰি আপোনাৰ যেটো নেকি ৰেজিষ্টাৰ নম্বৰ আছে আপোনালোকে ৰেজিষ্টাৰ নম্বৰ বহাব আৰু ক্যাপচাটো বহাব আপোনালোকে সেন্ড OTP অপচনত ক্লিক কৰাৰ লগে আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত OTP আহিব OTP টো বহাই আপোনালোকে লগইন কৰিব লগইন কৰাৰ লগে কিন্তু আপোনালোকৰ সন্মুখত এনেকৈ ব্যক্তিজনৰ ডিটেইলছ আহি যাব আৰু আপোনালোকে এলিজিবিলিটি ষ্টেটাছটো চেক কৰিলে ইয়াৰ পৰা কিন্তু ধুনীয়াকৈ জানিব পাৰিব ল্যান্ড সিডিং EKYC ষ্টেটাছ আৰু আধাৰ বেংক একাউণ্ট সিডিং এই তিনিটা আপোনালোকে চেক কৰিব যে আপোনালোকৰ গ্ৰীণ টিত আছে নাই যদি গ্ৰীণ টিত আছে তেনেক্ষেত্ৰত আপোনালোকে টকা পাব আৰু যদি আপোনাৰ কোনো এটা ৰেড টিত হৈ আছে তেনেক্ষেত্ৰত আপোনালোকে এটো কি কৰিব সদৰণি কৰিব লাগিব বা আপোনালোকে আপডেটটো কৰাই ল'ব আৰু এতিয়া আপোনালোকে যিখন বৰ্তমানলৈকে আপডেট হৈ অহা লিষ্ট সেইখন লিষ্ট কেনেকৈ চেক কৰিব পাৰিব লিষ্টখন চেক কৰাৰ বাবে আপোনালোকে স্ক্ৰল ডাউন হৈ আহি আপোনালোকে ফাৰ্মাৰ কৰ্নাৰৰ যেটো নেকি বেনিফিচিয়াৰী লিষ্ট অপচনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে চাওক আপোনালোকে দেখিব আছে বেনিফিচিয়াৰী লিষ্ট এনেকৈ আহিছে তো ইয়াৰ পৰা আপোনালোকে কিছুমান ডিটেইলছ দিব লাগিব যেনেকৈ প্ৰথমতে ইয়াৰ পৰা ষ্টেটটো সিলেক্ট কৰিব এন্ড আপোনালোকে ডিস্ট্ৰিক্টটো সিলেক্ট কৰিলে ডিস্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত আপোনালোকে সাব ডিস্ট্ৰিক্ট এন্ড আপোনালোকৰ ভিলেজটো আপোনালোকে সিলেক্ট কৰিব সিলেক্ট কৰি আপোনালোকে গেট ৰিপৰ্ট ডাটা অপচনত ক্লিক কৰিব গেট ৰিপৰ্ট অপচনত ক্লিক কৰাৰ লগে লগে এনেকৈ কিন্তু আপোনালোকৰ গাঁৱৰ লিষ্টটো ওলাই আহিব আৰু আপোনালোকৰ নাম এইখন লিষ্টত আছে নাই আপোনালোকে চেক কৰিব পাৰিব আৰু এইখন লিষ্টত থকা হলে যে আপোনালোকে 100% টকা পাব হেয়াও নহয় যদি আপোনালোকৰ এইখন লিষ্টত নাম আছে তেনেক্ষেত্ৰত আপোনালোকে এই EKYC ল্যান্ড সিডিং আৰু আধাৰ সিডিং এইকেইটা কাম কমপ্লিট কৰি ল'ব আপোনালোকে 100% টকা পোৱা আৰম্ভ কৰিব তো আশা কৰোঁ আপুনি নিশ্চয় জানিব পাৰিলে যে কোনসকলে এবাৰ PM কিষাণ সম্মান নিধি যোজনাৰ জৰিয়তে 20 নং কিস্তিৰ টকা
লাভ কৰিব আৰু কোনসকলে লাভ নকৰে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব আৰু চেনেলটো